মই হোজাই ষ্টেচনত এদিন খোজকাঢ়িব আহিছোঁ, আহি পেলাই ইয়াত চাইছোঁ যে 2 নম্বৰী কাম চলি আছে হোজাই প্লেটফৰ্মত। নতুনকৈ টাইলছ বহাব, কিবা কোটা ষ্টোন, সিহঁতে ৱেষ্টেজ মাল ব্লক আৰু ৱেষ্টেজ ব্ৰিক দি পেলাই বহাই আছে। তেতিয়া মই IW কমপ্লেইন কৰিলোঁ। IW মোক ক'লে মই অৰ্ডাৰ দিছোঁ। মই কৈছোঁ ঠিক আছে, মই DN1 কিবা লক্ষ্মণ সিং তাক ফোন কৰিলোঁ। সি ক'লে আপুনি কোন হয়, এইটো মোৰ বস্তু হয়, মই যেনেকৈ অৰ্ডাৰ দিম। তাৰপিছত মই ছিনিয়ৰ DNCক কমপ্লেইন কৰিছোঁ। কমপ্লেইন কৰাৰ কৈছে লেটাৰ দিয়ক, মই লেটাৰ দিছোঁ একদম ৰেল মন্ত্ৰালয়লৈকে। তেতিয়া সিহঁতে কামটো বন্ধ কৰি দিলে, কৰি পেলাই ব্লককেইটা উঠাই দিলে। এতিয়া ৱেষ্টেজ ব্ৰিককেইটা লগাই দিলে আকৌ। ইয়াত কি চিডিউল মতে কি আছে কি নাই, ঢালাই কি আছে, কি কৰিব লাগে, সিহঁতে মন মৰ্জি কাম কৰি আছে। এইবিলাকতো নচলিব নহয়। এইটো আমাৰ হোজাইৰ পইচা, হোজাইৰ বস্তু। হোজাইত যদি এনেকুৱা কৰি দিয়ে, বেলেগ জেগাততো কৰিছেই। কিন্তু কথা হ'ল মই এইকাৰণে মই ৰেলৰ অফিচাৰক কৈ আছোঁ যে বস্তুটো ভালকৈ চাওক, আহি পেলাই কৰক। মই জনাইছোঁ ভিজিলেঞ্চক জনাইছোঁ দিল্লী, মই গুৱাহাটী ভিজিলেঞ্চকো জনাইছোঁ, GMকো জনাইছোঁ। এতিয়া আমাৰ উচিত বিচাৰ লাগে আৰু ভাল কাম হ'ব লাগে। এইবিলাক ৱেষ্টেজ ব্ৰিক আজিৰ পৰা 40 বছৰ আগৰ পুৰণা ব্ৰিক আকৌ কিয় লগাই আছে ইয়াত, এইটো দি পেলাই আকৌ কিয় ঢালাই কৰি আছে।